বহুত দুখৰ কথা। এই আমাৰ মন্দিৰ শ্মশান মন্দিৰ এখন 10 বিঘা মাটি 1981ত আমাৰ এছঅ' চাহাবে এটা আবণ্টন দিছিল। সেই আবণ্টন দিয়া মাটিখিনি পৰৱৰ্তী সময়ত বেলেগ বেলেগ কিছুমান মানুহে দখল কৰা আৰম্ভ কৰিলে। তো দখল কৰাৰ পিছতো কিছু মাটি যদিও আমি ধৰি ৰাখিছোঁ বৰ্তমান, এই মাটিডোখৰ ওপৰতো এজন মানুহে আমাৰ ওপৰত কেছ দিছে যে মাটিডোখৰ শাসনৰ মাটি নহয়, এইখন এইটো আমাৰ ফ্ৰণ্টৰ মাটি, এইটো আমাৰ মাটি হয়। তো গতিকে তেওঁলোকো দখল কৰিবলৈ এটা চেষ্টা কৰি আছে। তথাপিও আমি আমাৰ পজিশ্যন আমি এৰি দিয়া নাই, আমি ধৰি ৰাখিছোঁ। তো যিয়ে নহওক কিয় ইয়াৰ পিছতো আমি ধুবুৰীৰ ছেটেলমেণ্ট অফিচৰ তাতো গৈছিলোঁ যে ছাৰ মাটিডোখৰতো আমাৰ এনেকৈ কিছুমান মাটি এনেকৈ আমাৰ মাটিবিলাক কিছুমানে বিক্ৰী দি আছে, তো অলপ মাটি আমি ধৰি ৰাখিছোঁ, এই মাটিখিনি আমাৰ নামত আপোনালোকে দিয়ক। যিহেতু 1981ত এছঅ' চাহাবে আমাক আবণ্টন দিছিল, তো এই মাটিখিনি তেতিয়াও আপোনালোকে আমাক দাগ কাটি নিদিলে, মাটিখিনি আমাক আপোনালোকে পজিশ্যনত নিদিলে। গতিকে আমাক কামটো চাই আমাক কৰি দিলে ভাল হয়। তেতিয়া ছেটেলমেণ্ট অফিচাৰে ক'লে আপোনালোকে যে এতিয়াতো মই ক'ব নোৱাৰিম, আপোনালোকে হেৰিত তাত যাওক, SDC ছাৰৰ তাত যাওক। তাৰপিছত আমাৰ SDC ছাৰৰ তাতো আমি গ'লোঁ। SDC ছাৰে ক'লে এইটো মই ক'ব নোৱাৰিম, আপোনালোকৰ মাটিৰ কি অৱস্থা, কি নাই, কিমানখিনি আছে, কি কথা আমি ক'ব নোৱাৰিম, আপোনালোকে ডিচিৰ তাত এটা এপ্লিকেশ্যন দিয়ক। তাৰপিছত আমি এতিয়া ডিচি ছাৰৰ তাতো এটা এপ্লিকেশ্যন দিলোঁ, কিন্তু তাতো গৈ পেলাই আমাৰ কোনো ধৰণৰ ফল আমি নাপালোঁ। এতিয়া ডিচি চাহাবে ধুবুৰীৰ প্ৰশাসনে এতিয়া আমাৰ ওপৰত এটা লুকা বাকু এটা খেলি আছে। আজিলৈকে মাটিডোখৰ আমি নাপালোঁ।